সকলো ছাত্ৰ-ছাত্ৰীক ভিডিঅ' ক্লাছলৈ স্বাগতম জনাই এয়া তোমালোকৰ মৃদুল ছাৰ। আজি আমি পঞ্চম শ্ৰেণীৰ কোন নামৰ পাঠটিত থকা জ্যামিতি বাকচৰ বিষয়ে জানিম আৰু লগতে জানিম আমি গুণমান যন্ত্ৰই কেনেদৰে কোণ জুখিব পাৰি। প্ৰথমে আহাচোন আমাৰ জ্যামিতি বাকচ এটাতনো কি কি যন্ত্ৰ থাকে। এয়া তোমালোকে মোৰ হাতত দেখিবলৈ পাইছা এটা জ্যামিতি বাকচ। এই জ্যামিতি বাকচটো খুলি দিয়াৰ লগে লগে তোমালোকে এখন প্লাষ্টিকৰ যন্ত্ৰ দেখা পাইছা। এইখনক ষ্টেনচিল বুলি কয়। এই ষ্টেনচিলখনৰ ব্যৱহাৰ হৈছে ইয়াত ছপা আখৰৰ দৰে ধুনীয়া ধুনীয়া আখৰ লিখিব পাৰি। ইয়াত তুমি পেঞ্চিলেৰে বা স্কেচ পেনেৰে বা পেনেৰে ইয়াত ঘঁহাই পেলাই ধুনীয়া আখৰ লিখিব পাৰে। যি কি নহওক এইখন আমাৰ আজি পাঠত ব্যৱহাৰ নহ'ব, গতিকে এইখনৰ বিষয়ে বিশেষ আলোচনা নকৰোঁ। এতিয়া আমি দেখা পাইছোঁ স্কেল। এডাল স্কেল আছে। এই স্কেলডাল 1 চেণ্টিমিটাৰৰ পৰা 15 চেণ্টিমিটাৰলৈকে আছে। তোমালোকে দেখা পাইছা এইডাল সম্পূৰ্ণ এফুট নহয়, এয়া আধা ফুটৰ স্কেল এডাল। এইবাৰ তোমালোকে দেখা পাইছা এটা অৰ্ধবৃত্তাকাৰ আকৃতিৰ যন্ত্ৰ। এই অৰ্ধবৃত্তাকৃতিৰ যন্ত্ৰটোৱে হৈছে গুণমান যন্ত্ৰ, যিটোৰ বিষয়ে আজি আমি আলোচনা কৰিম। ইয়াৰ পাছত তোমালোকে অন্য দুটা যন্ত্ৰ দেখা পাবা। এই যন্ত্ৰ দুটাৰ নাম হৈছে ত্ৰিকোণী। এই দুটা যন্ত্ৰ আমি সমকোণ জুখিব পাৰোঁ। এই যন্ত্ৰ দুটাই সমকোণ জুখিব পাৰোঁ। ইয়াৰ উপৰি আমি এই যন্ত্ৰ দুটাই ইয়াত চাবা দেই, মই কি কৰিছোঁ দেখিছানে? 45 ডিগ্ৰী কোণ জুখিব পাৰোঁ। আৰু আমি কি কোণ জুখিব পাৰোঁ, এইফালে সৰু কোণটো চালে তোমালোকে গম পাবা। ইয়াত 30 ডিগ্ৰী কোণ জুখিব পাৰোঁ। আৰু জুখিব পাৰোঁ আমি 60 ডিগ্ৰীৰ কোণ। এই ত্ৰিকোণী দুডালৰ জৰিয়তে আমি 4টা বা 4 ধৰণৰ কোণ জুখিব পাৰোঁ। এয়া সমকোণ বা 90 ডিগ্ৰী কোণ, 60 ডিগ্ৰীৰ কোণ, 45 ডিগ্ৰীৰ কোণ, 30 ডিগ্ৰীৰ কোণ জুখিব পাৰোঁ। ইয়াৰ উপৰিও এইডালৰ যোগেদি আমি সমান্তৰাল ৰেখা অংকন কৰিব পাৰোঁ। সমান্তৰাল ৰেখা এনেদৰে অংকন কৰিব পাৰোঁ। মই এতিয়া তোমালোকক দেখুৱাইছোঁ চোৱা। ইয়াত তোমালোকে এই অংশ দুটা এনেকৈ ৰাখি লৈ ইয়াৰ দাগবিলাকৰ লগত ইয়াৰ এনেকৈ 1 চেণ্টিমিটাৰ আঁতৰতে সমান্তৰাল ৰেখা, ইয়াত এনেকৈ এডাল ৰেখা আঁকিব পাৰা। ইয়াত তুমি এডাল ৰ'বা, মই ইয়াত ভালদৰে দেখাই দিছোঁ, তোমালোকে ইয়াত চোৱা। দেখিছানে? এডাল মই সমান্তৰাল ৰেখা আঁকিলোঁ। তাৰপিছত মই 2 নম্বৰত আকৌ এনেকৈ ইয়াত ঘঁহাই দি ৰাখি দিলোঁ। ইয়াত এনেকৈ সমান্তৰাল ৰেখা আঁকিলোঁ। দেখিছানে? এনেকৈ মই সমান্তৰাল ৰেখা আঁকিব পাৰোঁ। এইকেইটাৰ পাছত আহিল কম্পাছ। এইডালৰ নাম হ'ল পেঞ্চিল কম্পাছ। ইয়াত তোমালোকে পেঞ্চিলডাল ভৰাই লৈ ইয়াত পেঞ্চিল এডাল ভৰাই লৈ ইয়াত নটটোৱে টান কৰি দিলে তুমি পেঞ্চিলডালে কি কৰিব পাৰা, বৃত্ত আঁকিব পাৰা। পেঞ্চিলডাল এটা মেলি যিমান বহল হয় সিমান দূৰলৈকে তুমি ডাঙৰ আকাৰ সিমান আকাৰৰ হয় বৃত্ত আঁকিব পাৰিবা। বহুত ডাঙৰ আকাৰৰ নোৱাৰা, এইডাল যিমানলৈকে মেল খাব সিমানলৈকেহে পাৰিবা। এইবাৰ আহিলে কাটা কম্পাছ। এই কাটা কম্পাছডাল পেঞ্চিল নোহোৱাকৈ বৃত্ত আঁকিব পাৰি। এইডালে আমি বৃত্ত আঁকি ইয়াত পেঞ্চিল নোহোৱাকৈ দাগ দিব পাৰি। কিছুমান চিত্ৰকৰ, কাঠ মিস্ত্ৰী বা কিছুমান ইঞ্জিনিয়াৰিং ড্ৰয়িংছৰ কাৰণে এইডাল ব্যৱহাৰ হয়। তোমালোকেও এইডাল ব্যৱহাৰ কৰিব পাৰা। কেতিয়াবা কিছুমান জোখ মাখ কৰিবৰ কাৰণেও ইয়াক ব্যৱহাৰ কৰিব পাৰা। ইয়াৰ পৰা এইখিনিলৈকে যদি তুমি এডাল এনেকৈ ৰাখি দেখিছানে? মই এনেকৈ ইয়াত ৰেখাডালত এনেকৈ মেলিলোঁ। মেলি মই স্কেলডাল ইয়াত নলগাই মই বেলেগত আছে স্কেলডাল, মই ইয়াত জোখটো লৈ গ'লোঁ। গৈ মই সেই স্কেলডালত ইয়াত মই লগাই দিলোঁ। দেখিছানে? এতিয়া সেই ৰেখাডাল কিমান চেণ্টিমিটাৰ আছিলে মই ইয়াত গম পালোঁ যে সেইডাল 10 চেণ্টিমিটাৰ দীঘল। এনেদৰে এইডালে সেইটো এটা কামত ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পিছত আহিলে তাত থকা এডাল পেঞ্চিল। এই পেঞ্চিলডাল আমি চুটি পেঞ্চিল দিছে। এইডালৰ ব্যৱহাৰ হ'ল ইয়াত থকা এই পেঞ্চিল কম্পাছত ব্যৱহাৰ কৰা হয়। এইডাল পেঞ্চিল কম্পাছত ব্যৱহাৰ কৰা হয় তোমালোকে। আৰু পেঞ্চিল কম্পাছডাল কেনেকৈ ব্যৱহাৰ কৰা সেইটো জানি লওঁ। পেঞ্চিল কম্পাছডাল তোমালোকে এনেকৈ উলম্বভাৱে ধৰিবা, বেকা বেকিকৈ এনেকৈ বেকা বেকি নল'বা, একদম চিধাকৈ ৰাখিবা। এইটো ঢিলা কৰিবা
আৰু পেঞ্চিলডাল ইয়াত তলত লাগি যাবলৈ দিবা লাগি যোৱাৰ পিছত এই নটটো টান কৰি দিবা তাৰপিছত মন কৰিবা ইয়াৰ এইটো ওপৰৰ ফালে যিটো আছে সেইটো টাইট নহয় কি কয় পোন কৰি দিবা টাইট হৈ আছে ইয়াত পোন কৰি দিবা বৰ কষ্ট হ'ল মোৰ যি কি নহওক তোমালোকে এইটোত পোন কৰি দিবা পোন কৰিলেহে তুমি ইয়াক যেতিয়া এনেকৈ মেলিলে ইয়াক ধুনীয়াকৈ এনেকৈ ঘূৰাব পাৰিবা ইয়াক মেলাৰ পাছত বেকা হৈ যায় তুমি এনেকৈ পোন কৰি ল'বা ঘূৰাবৰ কাৰণে ইয়াক পূৰা সম্পূৰ্ণ পোন হৈ ল'লেহে তুমি ভালদৰে ঘূৰাব পাৰিবা নহ'লে নোৱাৰা ইয়াৰ পাছত তোমালোকে ইয়াত চেলো টেপ পাবা এইটো এটা ৰঙীন চেলো টেপ দিছে জ্যামিতি বাকচৰ লগত কিছুমান জ্যামিতি বাকচত সাধাৰণ চেলো টেপো দিয়ে কিছুমানত নিদিয়ে আৰু ইয়াত তোমালোকে এটা পেঞ্চিল জঙলা মেচিন দেখা পাইছা আৰু এই বস্তুবিলাক ধুনীয়াকৈ সজাই ৰাখিবলৈ ইয়াত ট্ৰে দিছে এইটো জ্যামিতি বাকচটো ইয়াত নাম লিখিবৰ কাৰণে সুবিধা দিছে ইয়াত তোমালোকে নাম লিখিব পাৰিবা পাৰ্মানেণ্ট মাৰ্কাৰ পেনেৰে ইয়াত এনেই অন্য পেন বা হেৰিয়ে তুমি লিখিব নোৱাৰা পাৰ্মানেণ্ট মাৰ্কাৰ পেনে লিখিলেহে অৱশ্যে টিন হয় যি কি নহওক এতিয়া তোমালোকে যন্ত্ৰসমূহৰ বিষয়ে ভালদৰে জানিলা এতিয়া আহোঁ আমাৰ মূল বিষয় গুণমান যন্ত্ৰৰ দ্বাৰা কেনেকৈনো আমি জুখিব পাৰোঁ তোমালোকে প্ৰথমে গুণমান যন্ত্ৰটো চোৱা গুণমান যন্ত্ৰটো তোমালোকে এইফালে 0 দেখিছা 0 10 20 30 40 50 60 70 80 90 এই যে দেখিছা 90 তাৰপিছত আকৌ 110 120 130 140 এনেকৈ আগবাঢ়ি গৈ 180 শেষ হৈছে এইডাল হ'ল গুণমান যন্ত্ৰ আৰু এইডালৰ দুয়োফালৰ পৰা তুমি 0 10 20কৈ দেখিবা দুয়োফালৰ পৰা আছে সোঁফালৰ পৰাও দেখিবা বাওঁফালৰ পৰাও দেখিবা ইয়াৰ বাওঁফালৰ পৰা ওপৰৰ পৰা আছে সোঁফালৰ পৰা দেখিবা কাৰণ আমি যিকোনো ছাইডত থকা যিকোনো ফালে থকা আমি কোণ জুখিবলৈ সুবিধা কৰি দুয়োফালৰ পৰা ইয়াৰ যিখিনি চিহ্নবিলাক দিছে সংখ্যা ডিগ্ৰীবিলাকৰ বা যিখিনি মাত্ৰা সেইখিনি কোণবিলাকৰ মাত্ৰা আৰু এতিয়া এটা কথা ডিগ্ৰী বুলি কওঁতে তোমালোকে মনত ৰাখিবা যে এই কোণবিলাকক আমি ডিগ্ৰী বুলি কওঁ ইয়াত ডিগ্ৰী হিচাপ কৰা হয় এইবিলাক 10 ডিগ্ৰী 20 ডিগ্ৰী 30 ডিগ্ৰী 40 ডিগ্ৰী 50 ডিগ্ৰী 60 ডিগ্ৰী 70 ডিগ্ৰী 80 ডিগ্ৰী 90 ডিগ্ৰী ইত্যাদি ইত্যাদি এবাৰ আহোঁ আমি এই গুণমান যন্ত্ৰটোৰ মধ্যবিন্দু দেখিছানে একদম কেন্দ্ৰ ইয়াত এটা কেন্দ্ৰ দেখিছে কেন্দ্ৰ নহয় ঠিক কেন্দ্ৰও নহয় এই বৃত্ত হিচাপে যদি নহয় ই কেন্দ্ৰই হ'ব ই আমি আচলতে সদায় কোণৰ শীৰ্ষবিন্দুৰ লগত আমি লগাব লাগে যেতিয়া আমি কোণ জুখিবলৈ যাওঁ এই কোণৰ এই শীৰ্ষবিন্দুটোত আমি এই বিন্দুটো লগাব লাগিব আৰু কোণটো জোখাৰ লগে লগে আমি এনেকৈ ইয়াত বিন্দুটো এনেকৈ লগাই দিম লগাই দিয়াৰ পাছত আমি ইয়াৰ তলৰ 0 ডিগ্ৰী থকা এইডাল দেখিছানে এই ভূমিডাল এই কোণৰ ভূমিডালত আমি লগাই দিম ইয়াত লাগি যাব এনেকৈ বেকা বেকি হৈ মই লাগিছেনে নাই লগা এনেকৈ লাগিলে নহ'ব সম্পূৰ্ণকৈ লাগি যাব লাগিব এনেকৈ লাগি যোৱাৰ পিছত আমি এই কোণটো জুখিব পাৰিম এতিয়া মোৰ ধুনীয়াকৈ সম্পূৰ্ণ হ'ল মই এনেকৈ লৰচৰ নোহোৱাকৈ মই টানকৈ ধৰি লৈছোঁ ধৰি লোৱাৰ পাছত মই 0ৰ পৰা এনেকৈ হিচাপ কৰি যাম 10 20 30 40 50 60 70 80 90 গৈ 135ৰ পাছত আহিলে কিমান 40 এই 40ৰ পৰা কিমানটা দাগ গ'ল 1 2 3 4টা মানে 144 এতিয়া তোমালোকে গম পাইছা যে এই কোণটোৰ জোখ হ'ল 144 ডিগ্ৰী দেখিছানে মইতো আগতীয়াকৈ লিখি থৈছোঁ এনেকৈ এতিয়া কোৱাচোন তোমালোকে ভাবি পেলাই ক'বা যে এই কোণটো সমকোণ নে সূক্ষ্ম কোণ নে স্থূল কোণ মই কিন্তু এটা কথা কৈ থওঁ এইখিনিতে সমকোণ হ'ল 90 ডিগ্ৰী এই 90 ডিগ্ৰী এল আকৃতিৰ কোণবিলাক হ'ল সমকোণ মই এটা সমকোণ তোমালোকক আঁকি দেখুৱাইছোঁ চোৱা মোৰ এই টিকুনিডালৰ দ্বাৰা মই সহজে এটা 90 ডিগ্ৰী কোণ আঁকিলোঁ ইয়াৰ বিন্দুটো শীৰ্ষ বিন্দুটো ভালদৰে হোৱা নাই মই অকণ ঠিক কৰি দিছোঁ তাৰপিছত তোমালোকে এইটো এনেকৈ কৰি দিবা এতিয়া ইয়াত আমি জুখিলে এইটো 90 ডিগ্ৰী ওলাব গুণমান যন্ত্ৰটো মই আনি তোমালোকক জুখি দেখুৱাইছোঁ চোৱা এতিয়া গুণমান যন্ত্ৰটো মই একেধৰণে সেই তলৰ বিন্দুটো তাৰ শীৰ্ষ বিন্দুৰ লগত মিলাই দিছোঁ আৰু এতিয়া চোৱাচোন তলফালে 0ৰ লগত মিলিছে ইয়াৰ পৰা গৈ পেলাই ইয়াত চোৱা ওপৰত এই 0 10 20 30 40 কৈ আমি গৈ য'ত পালোঁ ইয়াত 90
90ত মিলিছে, অৰ্থাৎ ই এটা সমকোণ। মনত ৰাখিবা 90 ডিগ্ৰীক সমকোণ বুলি কোৱা হয়, আৰু 90 ডিগ্ৰীতকৈ ডাঙৰ যদি হয় তাক স্থূলকোণ, আৰু সৰু হ'লে সূক্ষ্মকোণ। সেই কথাকেইটা মনত ৰাখিবা। ইতিমধ্যে তোমালোকে সেই বিষয়ে গম পাইছা। তেনেকৈ মই আৰু দুটামান কোণ জুখিম। এই কোণটো চাওঁচোন, এই কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ নে সৰু? এই কোণটোত মই এতিয়া মিলাই দিলোঁ, দেখিলানে? এতিয়া মই 0ৰ পৰা হিচাপ কৰিলোঁ 10, 20, 30, 40, ইয়াত 45, 46, 47, 48 অকণমান ডাঙৰ, 48 বুলিয়ে ধৰিলোঁ। তেতিয়াহ'লে এই এটা 48 ডিগ্ৰীৰ এটা সূক্ষ্ম কোণ। এইটো 48 ডিগ্ৰীৰ এটা সূক্ষ্ম কোণ। এই এল আকৃতিৰ 90 ডিগ্ৰী কোণটোতকৈ সৰু। এই এল আকৃতিৰ 90 ডিগ্ৰী কোণটোতকৈ ই সৰু, গতিকে ইয়াক সূক্ষ্ম কোণ বুলি কোৱা হৈছে। আৰু ইয়াক স্থূলকোণ বুলি ক'ব লাগে। সেয়ে মই কৈয়ে দিলোঁ তোমালোকক। দেখোন যি কি নহওক, তোমালোকে মোক এই 68 ডিগ্ৰী কোণটো সূক্ষ্ম নে স্থূল এইটো মোক ক'বা, নে সমকোণ। যি কি নহওক, ইতিমধ্যে তোমালোকে গম পালা। আকৌ এবাৰ কৈছোঁ মই, চোৱা, তোমালোকে কোণ জোখোতে এই পইণ্টটো আৰু তলৰ 0 লিখা আঁচডাল বা 180 লিখা আঁচডাল ইয়াৰ কোণটোৰ এই আঁচডালৰ লগত মিলি থাকিব লাগিব। তাৰপিছতহে তুমি কোণটো হিচাপ কৰিব পাৰিবা, নহ'লে হিচাপ কৰিব নোৱাৰিবা। ইয়াত মই এইটো দেখিছানে, মিলাই দিয়াৰ পাছতহে হিচাপ কৰিছোঁ, গৈ পেলাই 90 ডিগ্ৰী বুলি গম পাইছোঁ। এই আগৰ কোণটোতো, এই প্ৰথমৰ কোণটোতো চোৱা, একেধৰণে আকৌ এবাৰ দেখাইছোঁ। ইয়াত তোমালোকে এনেকৈ মিলাই দিলেহে তুমি কোণটো জুখিব পাৰিবা। যদি এনেকুৱা বেকা হৈ থাকে বা ইয়াত নিমিলে, এইটো চোৱা ইয়াত আছে আৰু মোৰ এইটো গৈ যদি ইয়াত যদি থাকে, তেতিয়াহ'লে তোমাৰ কোণটোৰ জোখ মাখ ভুল হ'ব। গতিকে তোমালোকে এই ক্ষেত্ৰত সাৱধান হ'বা। এতিয়া তোমালোকে গম পালা যে আমি কোণ কেনেকৈ জুখিব পাৰোঁ। লগতে গম পালা জ্যামিতি বাকচৰ বিভিন্ন অংশসমূহ, ত্ৰিকোণী, স্কেল, পেঞ্চিল কম্পাছ, তোমালোকে আৰু কি আছিলে, পেঞ্চিল যোগনা মেচিন, চেলোটেপ, ষ্টেনচিল, আৰু ত্ৰিকোণীত দুডাল আছিলে, স্কেলডাল কেনেকৈ এইডাল পালোঁ। এইখিনি হ'ল যন্ত্ৰ তোমাৰ জ্যামিতি বাকচত থাকে। এতিয়া মই এইখিনি পুনৰ ধুনীয়াকৈ জ্যামিতি বাকচত ভৰাই থ'ম। আজিলৈ তোমালোকৰ কাৰণে ইমানেই। সকলোকে ধন্যবাদ জনালোঁ। বাই বাই।